22 বছৰীয়া যুৱতীক উলংঘ কৰি ধৰ্ষণ আৰু হত্যা। ডিব্ৰুগড়ত সংঘটিত হৈছে এক লোমহৰ্ষক পাশবিক ঘটনা। ডিব্ৰুগড়ত এগৰাকী 22 বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰি উলংঘ অৱস্থাত পেলাই দিলে চেঁচা নদীত। ঘটনাটো সংঘটিত হৈছে বকুল মাছগাঁৱৰ চাপৰি লাইনত। ধৰ্ষণকাৰী ঘাতকৰ নাম বৰুণ মুৰা, ঘৰ লাহোৱাল কিমনাত। 5 দিন ধৰি সন্তানহীন হৈ আছিল যুৱতীগৰাকী। 9 জানুৱাৰীৰ পৰা সন্তানহীন হৈ থকা যুৱতীগৰাকীক মৃত অৱস্থাত 13 জানুৱাৰীত উদ্ধাৰ হৈছিল। স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে। যুৱতীগৰাকীৰ সৰ্বশৰীৰত আঘাতৰ চিন স্পষ্ট আছিল। পলাতক ঘাতক ধৰ্ষণকাৰী বৰুণ মুৰা। প্ৰেমজনিত সম্পৰ্ক আছিল দুয়োৰে মাজত। সম্পূৰ্ণ উলংঘ অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী। বাই ফোন কৰিছিলে ল'ৰাটোৱে মাতিছে, ল'ৰাটো কৈছে যে মতা নাই বুলি, আৰু সি মতামতে ওলাই গৈছে। কেতিয়া ঘটনাটো? 4টা বজাত 9 তাৰিখে। তাৰপিছত বাই ওলাই গ'ল, তাৰপিছত পোৱা নাই। তাৰপিছত মই চবকে ঘৰত জনালো। আগত কেনেকুৱা প্ৰেমজনিত সম্পৰ্ক আছিল? ভাল পোৱা আছিলে, তাৰ ভাল পোৱাই আছিল। বৰুণ মুৰা। আচ্ছা, সি এনেকুৱা ধৰণৰ ঘটনা কৰিব পাৰে নেকি? তোমালোকে ঘটনা সেইটো কৈছা? আৰু সিয়ে কৰিছে, আৰু কোৱাই নাই সি কোৱা নাই কৰা বুলি। এতিয়া কি বিচাৰিছা তোমালোকে? আপোনালোকে কি বিচাৰিছে? এইটো মাৰ্ডাৰ হয়।